55 মানত আমি দি দিম গাড়ী 90000 দি দিম তিনটা ফ্ৰী সাৰ্ভিস পাবই এখন 150 দি দিম 2,20,000 টকা ৰাখিছো 46000 চলিছে 265 আমি দি দিম 170 আমি দি দিম এখন 130 ৰাখিছো এখন মাত্ৰ 1,20,000 টকা আমি দি আছো এসি সেসি পাৱাৰ ষ্টিং সব পাব এখন 155 দি দিম 330 ৰাখিছো এখন 265 ৰাখিছো 2,40,000 ৰাখিছো 250 এখন 155 270 মানত দি দিম 185 দি দিম 135 দি দিম 2 লাখ টকা ৰাখিছো সাইজ 175 দি দিম 2,20,000 টকা ৰাখিছো 2 লাখ টকা নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই বহুত দিন মূৰত আহিছোঁ যোৰহাটত আৰু যোৰহাটত আহিছোঁ আপুনি গম পায় মই আহিছোঁ যোৰহাটত ট্ৰু ভেলুত আৰু ট্ৰু ভেলুত বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে বহুত দিন মূৰত আহিছোঁ তে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম এক্সচেঞ্জ ৰিফাইনেন্স হ'ব নাই সকলোখিনি জানিম আৰু কিবা স্পেচিয়েল এনেতো আপুনি জানে যে যোৰহাট ট্ৰু ভেলু বা যিকোনো ট্ৰু ভেলুৰ পৰা আপোনাৰ গাড়ী ল'লে তিনিটা ফ্ৰী ছাৰ্ভিচ পাবই আৰু সেইখিনি সকলোখিনি জানিম তাৰ আগতে যদি চেনেলটোত আপুনি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আমাৰ লগত আছে নিহাল দা নমস্কাৰ ভালে আছে কোন প্ৰথমে নিহাল দা গাড়ী ল'ব আহিব ক'ত আহিব আৰডি মটৰ্ছ অলিভৰ যোৰহাট অল কোকা-কোলা ফেক্টৰী ধাপকটা আৰএলৰ কাষতে ওকে তাৰপিছত এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব স্পেচিয়েল কি বা আছে স্পেচিয়েল ডিসকাউন্ট চলি আছে এতিয়া আৰু এসেসৰিজও আছে ন আছে এসেসৰিজ মানে কেনেকৈ এসেসৰিজ আপোনাৰ গাড়ীৰ লগত থাকিব আপোনাৰ আৰু তেলো থাকিব এটো গাড়ী লৈ আমি দিয়া হ'ব আৰু তো গাড়ী আপডেট হৈ গৈছে তো বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগত যদি চেনেলটো নতুন আহিছে সাবস্ক্ৰাইব কৰি যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব তেন্তে আহক আমি গাড়ী আপডেট জানো ফাৰ্ষ্ট এখন সুইফট আহিছো এখন সুইফট এলেক্সাই হয় এখন 2019 হয় এখন আপোনাৰ চলি আছে 50,000 চলি আছে 480 ৰাখিছো এখন ফাইনেন্স এভেইলেবল আছে নেক্সট আপোনাৰ 2014 ৱেগনাৰ হয় এখন VXI হয় এখন 67,000 চলি আছে এখনৰ আস্কিং আছে 3 লাখ টকা নেক্সট এখন সুইফট VXI হয় এখনো 19 চনৰ গাড়ী এখন আপোনাৰ 540 পৰিব 540 নেক্সট এখন অল্টো 800 এখন 2020 মডেল হয় এখন আপোনাৰ আস্কিং আছে 340 নেক্সট এখন সুইফট ডিজায়াৰ ZXI মডেল হয় এখন চলি আছে 86,000 এখন আমি এতিয়া ৰাখিছো 5.5 লাখ টকা 5.5 লাখ নেগোচিয়েবল হৈ যাব নেক্সট এখন বেলেনো আলফা হয় টপ মডেল এখন আপোনাৰ 20 হয় এখন আমি 5,30,000 ৰাখিছো নেক্সট এখন সুইফট 18 চনৰ হয় VXI 65,000 ৰানিং হৈছে এখন ৰাখিছো 5,30,000 নেক্সট ৰাখিছো এখন ৱেগনাৰ হয় এখন অলমোস্ট বুকিংয়ে হৈছে বাৰু নেক্সট আপোনাৰ ওমনিলে আহো ওমনি এখন আছে 2013 চনৰ হয় 80,000 চলিছে এখন 150 দি দিম 150 ওকে নেক্সট 2016 চনৰ এখন কেটেন আছে এখন 2,20,000 টকা ৰাখিছো 2,20,000 আমি এখন দি দিব ওকে নেক্সট আৰু এখন সুইফট লৈ আহিছো 18 চনৰ 2018 সুইফট হয় 67,000 চলিছে VXI হয় এখন আস্কিং আছে 480 নেক্সট এখন অল্টো 800 এখন 2018 চনৰ 46,000 চলিছে ধুনিয়া হৈ আছে গাড়ীখন এখন আমি 290 ৰাখিছো ইয়াত আহিলে আমি নেগোচিয়েবল কৰি দিম আপোনাৰ যোগেদি আহিলে আমি ডিসকাউন্ট দিম 290 ওকে নেক্সট এখন গ্ৰেণ্ড আইটেন 2014 হয় 76,000 চলিছে স্পৰ্টছ হয় এখন 265 আমি দি দিম 265 ওকে নেক্সট এখন ৱেগনাৰ 2010 এখন এলেক্সাই হয় এখন 170 আমি দি দিম 170 ওকে নেক্সট এখন 2013 ৱেগনাৰ হয় এখন আমি ৰাখিছো 2,80,000 আহিলে এটা নেগোচিয়েবল কৰি দিম ওকে কাস্টমাৰ অহাৰ পিছত আমি এখন চাই দিম এখন আছে ৰেডিগো 2018 চনৰ হয় এখন 130 ৰাখিছো 130 দি দিম ওকে ষ্টেণ্ডাৰ্ড হয় খালি এসি নাই ওকে নেক্সট এখন 2016 চনৰ আপোনাৰ ৱেগনাৰ হয় VXI এখন 330 ৰাখিছো 330 আমি দি দিম ওকে নেক্সট এখন সিয়াজ আছে এখন 2016 চনৰ সিয়াজ হয় এখন আপোনাৰ চলিছে 80,000 এখন আমি দি দিম আপোনাৰ 470 ৰাখিছো ইয়াত আহিলে নেগোচিয়েবল কৰি দিম নেক্সট কম বাজেটত যদি গাড়ী বিচাৰে তেতিয়াও পাই যাব আমাৰ ইয়াতে এখন কাগজ পাতি ওকে থকা এখন I10 হয় ট্যাক্স আপ টু ডেট আছে 2009 ৰ এখন মাত্ৰ 1,20,000 টকাত আমি দি আছো এসি সেসি পাৱাৰ ষ্টিং সব পাব এক বিশত উইথ ট্ৰান্সফাৰ কৰি দিম আৰু ট্যাক্স আপ টু ডেট আছে 5 বছৰলৈকে ৰিনিউ কৰিছো আমি নতুন ওকে নেক্সট এখন 2019 ৰ ৱেগনাৰ হয় এখন 4.5 লাখত দি দিম 4.5 লাখ ওকে নেক্সট এখন ৱেগনাৰ আছে 2010 চনৰ এখন 155 ত দি দিম 155 দি দিম এখন গাড়ী ওকে
নেক্সট এখন ৱেগনাৰ আছে আপোনাৰ এইখন VXI 2019 47,000 চলিছে এখন আস্কিং আছে 485 কাষ্টমাৰ আহিলে নেগোচিয়েবল কৰি দিম এখন ৰিফাইনেন্স এভেইলেবল আছে নেক্সট ইকো এখন আছে 2018 চনৰ এখন 330 ৰাখিছোঁ 330 দি দিম নেক্সট আৰু এখন ৱেগনাৰ আছে 2014 চনৰ এখন 3 লাখ টকা আছে আহিলে চাই দিম 3 লাখ আহিলে চাই দিম এখন এক্সেন্ট হয় এখন 2014 চনৰ হয় এখন 265 ৰাখিছোঁ 265 এখন এৰি দিম ন ওকে এখন 2013 VXI ৱেগনাৰ 13-14 মডেল হয় আৰু এখন 76,000 মান চলিছে এখন 2,40,000 ৰাখিছোঁ 240 দি দিম ওকে নেক্সট সুইফ্ট ডিজায়াৰ আছে 2018 চনৰ এখন 18 চনৰ সুইফ্ট ডিজায়াৰ VXI হয় এখন আস্কিং আছে 5 লাখ টকা চাই দিম এইখন 2012 চনৰ সুইফ্ট LXI হয় এখন ৰাখিছোঁ 250 ফাইনেল প্ৰাইচ কিন্তু 250 এখন দি দিম কাগজ পাতি ওকে কৰি নেক্সট এখন 2017 আপোনাৰ সুইফ্ট VXI হয় 46,000 চলিছে এখন আমি 380 ৰাখিছোঁ নেগোচিয়েবল হৈ যাব আহিলে নেক্সট আছে 2012 চনৰ এখন সুইফ্ট VXI হয় এখন 70,000 এপ্ৰক্স চলিছে এখন 3,20,000 টকা লগাইছোঁ নেগোচিয়েবল হৈ যাব নেগোচিয়েবল হৈ যাব নেক্সট আপোনাৰ এখন আছে ৱেগনাৰ এখন LXI মডেল 2010 ভিতৰটো দেখাই দিয়ক এবাৰ 85 মান চলিছে এখন গাড়ী এখন 155 এখন দি দিম জি অটোমেটিক যদি বিচাৰে কাষ্টমাৰে অটোমেটিক পাব এখন অটোমেটিক চেলেৰিও এখন আছে এখন 2014 চনৰ হয় এখন আপোনাৰ 270 মানত দি দিম 260 270 ওকে এটা সাক আমি নেক্সট স্টকত আইছো বহুত গাড়ী আছে ইয়া সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তা প্ৰথম আমি কোপা আৰম্ভ কৰিম নিহামদা ৱেগনাৰ এখন আছে আপোনাৰ 2010 এখন VXI হয় সৰি এখন 2012 চনৰ LXI এখন 185 দি দিম 185 নেক্সট নিসান ডাটছন এখন আছে এখন 2016 চনৰ হয় এখন 1 লাখ চলি গৈছে এখন 135 দি দিম 135 নেক্সট এখন কেটেন আছে 2013 চনৰ এখন 2 লাখ টকা ৰাখিছোঁ চাই চিটি দি দিম নেক্সট এখন ভাৰ্না আছে এখন আপোনাৰ 2011 চনৰ এখন 175 দি দিম 175 নেক্সট এক্সেন্ট এখন 2014 বেছ মডেল এখন 85 মান চলি আছে এখন 2,20,000 টকা ৰাখিছোঁ অঁ চব কৰে 2,20,000 টকা ৰাখিছোঁ নেক্সট এখন ৱেগনাৰ আছে 2016 চনৰ এখন 340 আমি দি দিম 340 নেক্সট এখন I20 2016 56,000 চলিছে এখন 2016 হয় এখন 435 ৰাখিছোঁ 435 নেক্সট এখন ইগনিছ হয় 2017 চনৰ এখন আপোনাৰ 65,000 চলিছে এখন আলফা হয় এখন আমি ৰাখিছোঁ 450 নেক্সট এখন ৱেগনাৰ আছে এখন আমি 90,000 দি দিম 2006 নেক্সট এখন 2014 চনৰ ৱেগনাৰ হয় এখন 65,000 চলিছে এখন 290 ৰাখিছোঁ 290 নেক্সট এখন কেটেন আছে 2013 চনৰ এখন আপোনাৰ 2 লাখ টকা 2 লাখত দি দিম নেক্সট এখন ৱেগনাৰ আছে এখন যদি আমি টেক্স এটো ফেল হৈছে যদি আমি টেক্স কৰি দিব লাগে তেনেহ'লে 80,000 টকা ল'ম আমি কাগজ পাতি ওকে কৰি দিম 80,000 টকা ল'ম আৰু যদি টেক্স তেওঁ নিজে কৰিম বুলি ভাবিছে তেওঁ ইয়াতে কৰাই ল'ব লাগিব তেতিয়া 55 মানত আমি দি দিম গাড়ীখন এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালোঁ স্ক্ৰীন নাম্বাৰ আছে আপুনি কণ্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লৈ আপুনি টেষ্ট ড্ৰাইভ ভেৰিফাই বা য'ৰ পৰা গাড়ী লৈ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে 3টা ফ্ৰী ছাৰ্ভিচ পাব আৰু ইয়াৰ পৰা আৰু লগতে এচেছৰিজ পাব তো এইখিনিয়ে ক'ব লগা আছিল বহুতে কৈছিল যে যোৰহাটৰ ভিডিঅ' আপডেট লাগে তো যোৰহাটৰ ভিডিঅ' আপডেট দিছোঁ তো এইখিনি ক'ব লৈছোঁ যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিলে যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়